গুৱাহাটী প্ৰেছ ক্লাবত গোলাপ বৰবৰা জন্ম শতবৰ্ষ উদযাপন সমিতিৰ সংবাদমেল 29 আগষ্ট শনিবাৰে উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰীয় সংস্কৃতি প্ৰতিষ্ঠান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হ'ব বিশিষ্ট সমাজবাদী নেতা ট্ৰেড ইউনিয়ন নেতা আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ সামৰণি অনুষ্ঠানত গোলাপ বৰবৰাৰ জীৱনজোৰা কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা বিশিষ্ট শিক্ষাবিদ অমৰজ্যোতি চৌধুৰী আৰু নতুন দিল্লীৰ ডক্টৰ ৰাম মনোহৰ লোহিয়া ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ অধ্যক্ষ অভিষেক ৰঞ্জন সিঙৰ লগতে জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট লেখক প্ৰশান্ত ৰাজগুৰুৱে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব হিন্দ মজদুৰ সভাৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক হৰভজন সিং সিদ্ধুৱে এই অনুষ্ঠানতে ডক্টৰ পৰমানন্দ মজুমদাৰ সম্পাদিত গোলাপ বৰবৰা ৰচনাৱলীৰ দ্বিতীয় সংস্কৰণো মুকলি কৰা হ'ব এই কথা জানিবলৈ দিয়ে গোলাপ বৰবৰা জন্ম শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি অজয় দত্ত সাধাৰণ সম্পাদক ৰামকৃষ্ণ শৰ্মা আৰু প্ৰেছ সমন্বয়ক প্ৰশান্ত ৰাজগুৰুৱে এই সামৰণি অনুষ্ঠানৰ লগত আমি কেইবাটাও কাৰ্যসূচী ৰাখিছোঁ প্ৰথম কাৰ্যসূচীটো হৈছে প্ৰথম আৰু গুৰুত্বপূৰ্ণ কাৰ্যসূচীটো হৈছে যে গোলাপ বৰবৰাৰ যি আদৰ্শ গোলাপ বৰবৰাৰ যি মূল্যবোধ আৰু গোলাপ বৰবৰাৰ যি জীৱনজোৰা কৰ্মযজ্ঞ এই কৰ্মযজ্ঞৰ ওপৰত আলোকপাত কৰিব অসমৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিয়ে যথাক্ৰমে ডক্টৰ অমৰজ্যোতি চৌধুৰী তেখেত প্ৰাক্তন উপাচাৰ্য গুৱাহাটী বিশ্ববিদ্যালয় অভিষেক ৰঞ্জন সিং তেখেত নতুন দিল্লীৰ পৰা আহিব ৰাম মনোহৰ লোহিয়া ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ তেওঁ অধ্যক্ষ আৰু বিশিষ্ট সাংবাদিক আৰু লেখক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই আৰু সেইদিনাৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন শ্ৰমিক নেতা আৰু হিন্দ মজদুৰ সভাৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক হৰভজন সিং সিদ্ধু ডাঙৰীয়া ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই কৈছেই যে গোলাপ বৰবৰা ডাঙৰীয়াৰ এটা অন্যতম পৰিচয় আছিল এজন ট্ৰেড ইউনিয়ন নেতা হিচাপে তেওঁ হিন্দ মজদুৰ সভাৰ অসম ৰাজ্যিক সমিতিৰ দীৰ্ঘদিনৰ সভাপতি আছিল আৰু NF ৰেলৱে মজদুৰ ইউনিয়নৰ দীৰ্ঘদিনৰ সভাপতি আছিল